আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল পিংক চিটি বুলি কোনখন চহৰ বা ৰাজ্যক জনা যায়? যে পিংক চিটি বুলি কোনখন ৰাজ্যক কোৱা হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ জয়পুৰ। যে জয়পুৰক পিংক চিটি বুলি কোৱা হয়। এতিয়া আহিছো আজিৰ 2 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে ভাৰতৰত্ন লাভ কৰা প্ৰথমজন ভাৰতীয় কোন? যে ভাৰতৰত্ন লাভ কৰা প্ৰথমজন ভাৰতীয় কোন? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি সৰ্বপল্লী ৰাধাকৃষ্ণন। যে ভাৰতৰত্ন লাভ কৰা প্ৰথমজন ভাৰতীয় ব্যক্তি হ'ল সৰ্বপল্লী ৰাধাকৃষ্ণন। এতিয়া আহিছো আজিৰ 3 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে হৰ্ণবিল উৎসৱ ক'ত অনুষ্ঠিত হয়? যে হৰ্ণবিল উৎসৱটো ক'ত পতা হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি নাগালেণ্ড। যে হৰ্ণবিল উৎসৱটো নাগালেণ্ডত পতা হয়। এতিয়া আছো আজিৰ 4 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে ওডিচি নৃত্য কোনখন ৰাজ্যৰ? যে ওডিচি নৃত্যটো কোন ৰাজ্যৰ? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি উৰিষ্যা। যে ওডিচি নৃত্যটো উৰিষ্যা ৰাজ্যৰ। এতিয়া আহিছো আজিৰ 5 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে ভলীবল খেলত প্ৰতিটো দলত কেইজনকৈ খেলুৱৈ থাকে? যে ভলীবল খেলত প্ৰতিটো দলত কেইজন খেলুৱৈ থাকে? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি 6 জন। যে ভলীবল খেলত প্ৰতিটো দলত 6 জনকৈ খেলুৱৈ থাকে। এতিয়া আহিছো আজিৰ 6 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? যে বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি ৱাশ্বিংটন। যে বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় হ'ল ৱাশ্বিংটনত। এতিয়া আহিছো আজিৰ 7 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে অৰ্থনীতিৰ পিতৃপুৰুষ বুলি কাক কোৱা হয়? যে অৰ্থনীতিৰ পিতৃপুৰুষ বুলি কাক কোৱা হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি আদাম স্মিথ। যে অৰ্থনীতিৰ পিতৃপুৰুষ বুলি আদাম স্মিথক কোৱা হয়। এতিয়া আহিছো আজিৰ 8 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে ভাৰতৰ নীতি আয়োগ কেতিয়া গঠন কৰা হয়? যে ভাৰতৰ নীতি আয়োগ কিমান চনত গঠন কৰা হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ 2015 চনত। যে 2015 চনত ভাৰতৰ নীতি আয়োগ গঠন কৰা হৈছিল। এতিয়া আহিছো আজিৰ 9 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে তলৰ কোনজনক এছিয়াৰ পোহৰ বুলি কোৱা হয়? যে তলৰ কোনজনক এছিয়াৰ পোহৰ বুলি কোৱা হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ বুদ্ধ। যে বুদ্ধক এছিয়াৰ পোহৰ বুলি কোৱা হয়। এতিয়া আহিছো আজিৰ 10 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনৈ কোনখন? যে ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনৈ কোনখন? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি সোৱণশিৰি। যে ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনৈখন হ'ল সোৱণশিৰি। এতিয়া আহিছো আজিৰ 11 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে তলৰ কোনজন ৰজাক লৰা ৰজা নামেৰে জনা যায়? যে লৰা ৰজা নামেৰে কোনজন ৰজাক জনা যায়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি চুলিকফা। যে চুলিকফাক লৰা ৰজা নামেৰে জনা যায়। এতিয়া আহিছো আজিৰ 12 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে তলৰ কোনখন ৰাজ্যৰ সৈতে অসমে সীমা ভাগ বতৰা নকৰে? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি ছিকিম। যে ছিকিমৰ সৈতে অসমে সীমা ভাগ নকৰে। এতিয়া আহিছো আজিৰ 13 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে অসম কেতিয়া বংগৰ পৰা পৃথক হৈছিল? যে অসম কেতিয়া বংগৰ পৰা পৃথক হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি 1874 চনত। যে 1874 চনত অসম বংগৰ পৰা পৃথক হৈছিল। এতিয়া আহিছো আজিৰ 14 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে কিমান চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত কৰা হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ 1973 চনত। যে 1973 চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা হৈছিল। এতিয়া আহিছো আজিৰ 15 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে ইয়াণ্ডাবু সন্ধি কিমান চনত স্বাক্ষৰিত হৈছিল? যে ইয়াণ্ডাবু সন্ধি কিমান চনত স্বাক্ষৰিত হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ 1826 চনত। যে 1826 চনত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল। এতিয়া আহিছো আজিৰ 16 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে অসম বিধানসভাৰ মুঠ আসন কেইখন? যে অসম বিধানসভাৰ মুঠ আসন কেইখন? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি 126 খন। যে অসম বিধানসভাৰ মুঠ আসন হ'ল 126 খন। এতিয়া আহিছো আজিৰ 17 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে অসমত আটাইতকৈ কম সময়ৰ বাবে মুখ্যমন্ত্ৰী হোৱা ব্যক্তিজন কোন?
অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, ভূমিধৰ বৰ্মন। যে ভূমিধৰ বৰ্মন আছিল অসমৰ আটাইতকৈ কম সময়ৰ বাবে হোৱা মুখ্যমন্ত্ৰী। এতিয়া আহিছো আজিৰ 18 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? যে অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, বসন্ত কুমাৰ দাস। যে বসন্ত কুমাৰ দাস আছিল অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ। এতিয়া আহিছো আজিৰ 19 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে অসম চুক্তি স্বাক্ষৰিত হোৱাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল? যেতিয়া অসম চুক্তি স্বাক্ষৰিত হৈছিল সেই সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, ৰাজীৱ গান্ধী। এতিয়া আহিছো আজিৰ 20 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে অসম চুক্তি ফলস্বৰূপে গঠন হোৱা অসমৰ তেল শোধনাগাৰটোৰ নাম কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, নুমলীগড়। যে নুমলীগড় তেল শোধনাগাৰ। যে অসম চুক্তিৰ ফলস্বৰূপে গঠন হোৱা অসমৰ তেল শোধনাগাৰটো হ'ল নুমলীগড় তেল শোধনাগাৰ। এতিয়া আহিছো আজিৰ 21 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে কিমান চনত নৰ্থ ইষ্ট কাউন্সিল গঠন কৰা হৈছিল? যে কিমান চনত নৰ্থ ইষ্ট কাউন্সিল গঠন কৰা হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, 1971 চনত। যে 1971 চনত নৰ্থ ইষ্ট কাউন্সিল গঠন কৰা হৈছিল। এতিয়া আহিছো আজিৰ 22 নম্বৰ কুৱেশ্যনটো লৈ। 22 নম্বৰ কুৱেশ্যনটোত সুধিছে অসমৰ স্কটলেণ্ড বুলি কোনখন ঠাইক জনা যায়? যে অসমৰ স্কটলেণ্ড বুলি কোনখন ঠাইক জনা যায়? অপশ্যনত দিছে শুৱালকুছি, হাফলং, তেজপুৰ, যোৰহাট। এই কুৱেশ্যনটোৰ এনচাৰ আপোনালোকে কমেণ্টত জনাব। এতিয়া আহিছো আজিৰ 23 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে ফুলাই শৰ্মা কাৰ ছদ্মনাম? যে ফুলাই শৰ্মা কাৰ ছদ্মনাম? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, ৰজনীকান্ত বৰদলৈ। যে ৰজনীকান্ত বৰদলৈৰ ছদ্মনাম হ'ল ফুলাই শৰ্মা। এতিয়া আহিছো আজিৰ 24 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে ৰাষ্ট্ৰসংঘ দিৱস কোন তাৰিখে পালন কৰা হয়? যে ৰাষ্ট্ৰসংঘ দিৱস কিমান তাৰিখে পালন কৰা হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, 24 অক্টোবৰ। 24 অক্টোবৰ তাৰিখে ৰাষ্ট্ৰসংঘ দিৱস পালন কৰা হয়। এতিয়া আহিছো আজিৰ 25 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে অযোধ্যা ৰাম মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত? যে অযোধ্যাৰ যিটো ৰাম মন্দিৰ সেইটো কোনখন ৰাজ্যত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, উত্তৰ প্ৰদেশ। যে অযোধ্যা ৰাম মন্দিৰখন উত্তৰ প্ৰদেশ ৰাজ্যত অৱস্থিত। এতিয়া আহিছো আজিৰ 26 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে হাছং পূজা কোনটো জনগোষ্ঠীৰ উৎসৱ? যে হাছং পূজা উৎসৱটো কোনটো জনগোষ্ঠীয়ে পালন কৰে? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, ৰাভা। যে হাছং পূজা উৎসৱটো ৰাভা জনগোষ্ঠীয়ে পালন কৰে। এতিয়া আহিছো আজিৰ 28 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে তলৰ কোনজনক প্ৰিয়দৰ্শী বুলি কোৱা হয়? প্ৰিয়দৰ্শী বুলি তলৰ কোনজনক কোৱা হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, অশোক। যে অশোকক প্ৰিয়দৰ্শী বুলি কোৱা হয়। এতিয়া আহিছো আজিৰ 29 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে তলৰ কোনখন ঠাইত মুদ্ৰা প্ৰস্তুত কৰা কাৰখানা আছে? যে তলৰ ক'ত মুদ্ৰা প্ৰস্তুত কৰা কাৰখানা অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, কলকাতা। যে কলকাতাত মুদ্ৰা প্ৰস্তুত কৰা কাৰখানা আছে। এতিয়া আহিছো আজিৰ শেষৰ 30 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে নীতি আয়োগৰ অধ্যক্ষ কোন? যে নীতি আয়োগৰ অধ্যক্ষ কোন? ইয়াৰ যিটো কাৰেক্ট অপশ্যন সেইটো হ'ল অপশ্যন নম্বৰ এ, প্ৰধানমন্ত্ৰী। যে নীতি আয়োগৰ অধ্যক্ষ হ'ল প্ৰধানমন্ত্ৰী। তো এইকেইটাই আছিল আজিৰ প্ৰশ্ন। ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেণ্টত জনাব। আৰু আপোনালোকে এই 30টাৰ ভিতৰত কেইটা এনচাৰ শুদ্ধকৈ কৰিব পাৰিলে সেইটো কমেণ্টত জনাব। ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোৰ এটা লাইক কৰি দিব। ধন্যবাদ।